নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পবিত্ৰ সোমবাৰৰ দিনটো ৰাতিপুৱা আপোনালোকক আজি মহাদেৱৰ দৰ্শন কৰাবলৈ আহিলোঁ। নিজেও দৰ্শন কৰিলোঁ। আজি পবিত্ৰ সোমবাৰটো আপোনালোকৰো মহাদেৱে ভাল কৰে যেন, ভালে কুশলে দিনটো পাৰ কৰে, তাৰে কামনাৰে আপোনালোকক গোটেইকেইজন ভগৱান কন্যা ধৰা পাহাৰৰ তলৰ পৰা আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। তাকে চাই যাওকচোন। আপোনালোকে অকণমান আশীৰ্বাদ কৰিব, দিনটো সকলোৰে মংগল হয় যেন, সকলো জীৱকুলৰে আজি সোমবাৰ দিনটো বাবাই যেন মংগল কৰে, কাৰো বিপদ আপদ নহয়, তাৰে কামনাৰে আজি হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। আজি মই আপোনালোকক দেখুৱাম গুৱাহাটী কন্যাধৰা পাহাৰৰ তলৰ শিৱ মন্দিৰ ভাগ দেখুৱাম। মই আছোঁ আপোনাৰ এতিয়া গুৱাহাটী মেট্ৰ' হস্পিটালৰ তলত আছোঁ। কন্যাধৰা পাহাৰৰ তলত এয়া শিৱ মন্দিৰ ভাগ আপোনালোকক দেখুৱাম। ইমান ধুনীয়া লাগিছে নহয়, ভিতৰ ভাগ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। শিৱ মন্দিৰ ভাগ কন্যাধৰা পাহাৰৰ তলৰ ভোলানাথৰ মন্দিৰ, পবিত্ৰভাৱে একদম ধুনীয়া লাগিছে নহয়। সোমাই আহিয়ে কি পুৱাই উঠি আহি আজি এই শিৱ মন্দিৰ ভাগ কন্যাধৰা পাহাৰৰ তলত আহি পালোঁ। লিখা আছে আপোনাৰ ভোলানাথ মন্দিৰ, উন্নয়ন নগৰ, কন্যাধৰা, ৰাজীৱ গান্ধী পথ, স্থাপিত 1989 চন। আৰু আপোনালোকক দেখুৱাবলৈ ধৰিছোঁ শিৱ মন্দিৰ ভাগৰ ভিতৰ ভাগ। ধুনীয়াকৈ দাদা এজনে চাফ কৰিছে ৰাতিপুৱা খুব সোনকালে, ধুনীয়াকৈ সজাই পজাই তুলিছে। আৰু শিৱ মন্দিৰৰ আপোনাৰ ভিতৰ ভাগৰ দেখুৱাইছোঁ, বিৰাট ধুনীয়াকৈ সজাই তুলিছে। মন্দিৰ ভাগৰ ওপৰত বাবা পাৰ্বতী এনেকুৱা সুন্দৰ ৰূপত বহি আছে নহয়, আপোনাক দেখিলে সঁচাকেই ভাল লাগিব। আজি এই পবিত্ৰ সোমবাৰৰ দিনটো সঁচাকৈ আজি বহুতেই ভাল লাগিল। ৰাতিপুৱা সেই পবিত্ৰ শিৱ মন্দিৰ ভাগ দেখা পালোঁ যে, তাকে আপোনালোকক দেখুৱালোঁ। এই মন্দিৰ ভাগ মেট্ৰ' হস্পিটালৰ ছাইডতেই, কাৰণ বিপদত পৰা সকলক এই বাবাই পূৰা হাত পাতি ধৰে। সঁচাকৈ শিৱ বাবাই সকলোকে বহুত হাত পাতি ধৰে। শিৱ বাবাৰ ভক্তি কৰিলে আপোনালোকে সকলোৱে ফল পাব। আৰু কন্যাধৰা পাহাৰৰ তলৰ আপোনালোকক এইজনা মই দেখুৱাবলৈ লৈছোঁ, পৱন পুত্ৰ হনুমান, জয় হনুমান, জয় হনুমান। হনুমানৰ মন্দিৰ ভাগো চাওক, কি ধুনীয়া সুন্দৰভাৱে সজাই পৰাই তুলিছে। ছাইডতে আছে শিৱ মন্দিৰ ভাগ, তাৰ ছাইডত আছে আপোনাৰ হনুমান মন্দিৰ ভাগ, তাৰ ওপৰতে আছে আপোনাৰ এয়া দেখা পাইছেনে কন্যাধৰা পাহাৰ ভাগ আছে। পাহাৰৰ তলতে আপোনাৰ শিৱ মন্দিৰ ভাগ অৱস্থিত। আৰু শিৱ মন্দিৰ ভাগৰ তলতে আপোনাৰ আৰু এভাগ মন্দিৰ আছে, গণেশ মন্দিৰ, মানে তিনিজন ভগৱানৰ মন্দিৰ আছে। এই ভাগ হ'ল শ্ৰী শ্ৰী গণেশ মন্দিৰ। গণেশ মন্দিৰ ভাগো যে দাদা এজনে সুন্দৰভাৱে চাফা কৰি আছে, কি ধুনীয়াকৈ। প্ৰভু ভক্ত তেনেকৈ এই ছাগলীজনীও ৰাতিপুৱাৰ পৰা ছাগলী সোমাই ফল মূল কেনেকৈ খাই আছে, আৰু এই চাকি গছ জ্বলাই আছে গণেশ বাবাৰ ওচৰত। এই দাদাজনো ৰাতিপুৱা আন্ধাৰৰ পৰাই দেখিছোঁ, মই যেতিয়া উঠি আহিছোঁ হস্পিটালৰ পৰা, এই দাদাজনে এনেকৈ সজা পোচা কৰি আছে। তিনিওভাগ মন্দিৰ দাদাজনে ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰিছে নহয়, সঁচাকৈ। আৰু লগতে এইজনা দেখিছে, এইজনে একে ধুনীয়াকৈ খাই বৈ ধুনীয়াকৈ মৰম লগা, কোনোবাই দান কৰিছিলে নেকি, ইয়াতে থাকে, ফল মূল ধুনীয়াকৈ খাই ফুৰিছে। খোৱা। তাকে আপোনালোকক দেখুৱালোঁ আজি পবিত্ৰ সোমবাৰৰ ৰাতিপুৱাটোত। সঁচাকৈ ভাল লাগে, পবিত্ৰ লাগি গ'ল। কন্যাধৰা পাহাৰৰ তলত ইমান ধুনীয়া শিৱ মন্দিৰ এভাগ আছে, কেনেকুৱা ধুনীয়াকৈ আপেলটো খাই আছে দেখিছে। মন্দিৰত ধুনীয়া আপেল, আম, কল, ফল মূল ধুনীয়া নৈবেদ্য খাই থাকে, নৈবেদ্য খাই থাকে, ধুনীয়া খোৱা, ভাল লাগে। দাদাই ধুনীয়াকৈ বন্তি গছ জ্বলাই পেলাই ধুনীয়াকৈ চাফ চিকুণ কৰিলে, সকলোৱে আশীৰ্বাদ কৰিব। বিৰাট ধুনীয়া লাগিছে, ভাল লাগিল। দাদা নমস্কাৰ। হেৰি দাদা ঘৰ আপোনাৰ? ঘৰ ইয়াতে ন আপোনাৰ? দাদা মই ৰাতিপুৱা আপোনাক দেখি আজি বহুতেই ভাল লাগিল। আপুনি মন্দিৰ তিনিভাগ ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰিছে নহয়, বিৰাট ভাল লাগিছে। হয় 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 সঁচাকৈ দাদা। মেট্ৰ' হস্পিটাল আৰু আপোনাৰ এইখন হেল্থ চিটি হস্পিটালৰ মাজতে যে এই তিনিভাগ মন্দিৰ ইমান ধুনীয়াকৈ জিলিকি আছে দাদা, সঁচাকৈ ভাল লাগিল। আৰু আপুনিও মানুহজন ইমান সুন্দৰ লাগে আপোনাক দেখি, আৰু আপোনাৰ হাঁহি আছে সঁচাকৈ। বাবাই যে আপোনাক সঁচাকৈ আৰু মংগল কৰক আৰু আপোনাক সাহ দিয়ক। আপুনি ৰাতিপুৱা আন্ধাৰৰ পৰা যেনেকৈ এই মন্দিৰ তিনিভাগ আপুনি সুন্দৰভাৱে চাফা কৰিলে নহয়, আৰু দেখিছে মন্দিৰ ভাগৰ পৰা ভিউটো কি ধুনীয়া লাগে নহয়, মানে তললৈ গাড়ীবোৰ চলিছে, কন্যাধৰা পাহাৰৰ তলৰ কিমান এটা ধুনীয়া ভিউ। আহিলে আপোনালোকে এইপিনে সোমালে মন্দিৰ ভাগত এপাক সোমাব। মেট্ৰ' হস্পিটালৰ তলত, হেল্থ চিটি হস্পিটালৰ তলত আছে। যদি কেতিয়াবা আপোনালোক আহে, এই শিৱ বাবা, গণেশ মন্দিৰ, হনুমানৰ মন্দিৰ ভাগ তিনিও ভাগতে আপোনালোকে অকণমান সেৱা কৰিব, আপোনালোকে নিশ্চয় ভাল ফল পাব, হয়নে দাদা? তেনে আজি পবিত্ৰ সোমবাৰৰ দিনা আপুনি ভক্তসকললৈ কি কয়? হয়
হয় আমাৰ ভগৱানৰ নামৰ মেল আমি ভগৱানক ভক্তি কৰিলে আমি চব পাৰোঁ হয় হয় আমি নকৰিলে আমি একো নাপাওঁ আমি তেওঁৰ কাৰণে আজি জীয়াই আছোঁ তেওঁৰ কাৰণে আমি চলি আছোঁ তেওঁৰ কাৰণে আমি খাই আছোঁ হয় দাদা তেওঁৱে আমাক ৰাস্তা দি আছে হয় হয় ভগৱানে টকা পইচা নিদিয়ে ভগৱানে ৰাস্তা দিয়ে ৰাস্তা দিয়ে হয় দাদা ৰাস্তাত গ'লেহে আপুনি পাব হয় দাদা আপুনি ভগৱানৰ ওচৰত যেনেকৈ মোক টকা দিয়ক মোক অমুক সেইটো মিছা কথা মিছা কথা হয় ভগৱানে ৰাস্তা দিয়ে মানুহক আমাক হয়। ভগৱানে বিপদৰ পৰা উদ্ধাৰ কৰে হয় হয় যে আপুনি আপোনাক অমুক ৰাস্তাত যাই আছোঁ আপুনি যাওক তেতিয়া আপুনি উদ্ধাৰ হ'ব হয় যে আমাৰ মানুহৰ মানে ভক্তিটো ভগৱানৰ ওচৰত থাকিব লাগিব থাকিব লাগিব হয় কৰিব লাগিব মানে হয় হয় এই আপোনাৰ পিছপিনে যে ছাগলীটো জাপ মাৰি উঠি ল'লে ছাগলীটো ইয়াত কোনোবাই দান কৰিছিলে নেকি দাদা এই দাদা কিমান ভাল পায় দাদাৰ পিছপিনে উঠি লৈছে যেন নিজৰ ল'ৰা ছোৱালীৰ দৰিয়া মানে মৰম কৰে আৰু মৰমো দিছে মানে দাদাক দেখি জাপ মাৰি উঠিলে সঁচাকৈ ভাল লাগে এইবিলাক জীৱ জন্তুৱে মানে এনেকুৱা মৰম দিয়ে নাই সঁচাকৈ মানে মন্দিৰত থকা বস্তু যে সঁচাকৈ মন্দিৰত থকা বহুতেই জ্ঞানী হৈ গৈছে দাদা তেনেহ'লে আপোনাক সোমবাৰৰ দিনটো আপোনাক এটা শুভেচ্ছাও জনালোঁ আপোনাৰ দিনটো ভাল হওক আৰু দাদা সকলোৱে মংগল হওক ভাল হওক তাৰে কামনা কৰিলোঁ হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় তাকে আপোনালোকে চাই যাব এই সুন্দৰ মন্দিৰভাগ তাকে দেখুৱালোঁ আজি ৰাতিপুৱাই চাই যাব ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ সকলোৰে মংগল কৰা প্ৰভু হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় সকলোকে মংগল কৰক প্ৰভু